গুৱাহাটীত ভূমি ক্ৰয় বিক্ৰয়ৰ নামত বৃহৎ জালিয়াতি সন্দেহৰ আৱৰ্তত সোণাপুৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয় ধৰিত্ৰী পৰ্টেলৰ পৰা হেৰাল ভূমিৰ তথ্য ভিজন প্ৰাগৰ দৰ্শকক দেখুৱাইছিল কিদৰে গুৱাহাটীত মাটি ক্ৰয় বিক্ৰয়ৰ নামত সংঘটিত হৈছে বৃহৎ জালিয়াতিৰ সবিশেষ তথ্য এইবাৰ পোহৰলৈ আহিছে আন এক ভয়ংকৰ খবৰ গাঁওবুঢ়া লাটমণ্ডল চক্ৰ বিষয়া আৰু পঞ্জীয়কক মেনেজ কৰি দালাল চক্ৰই একেখিনি ভূমিকে বাৰে বাৰে বিক্ৰী কৰিছে গ্ৰাহকক এইজন সোণাপুৰৰ কুখ্যাত মাটি দালাল ৰঞ্জন বড়ো আৰু এইজন ভিউ ভেলীৰ ৰিয়েল ষ্টেটৰ পৱন শৰ্মাই অলপতে সোণাপুৰ ৰাজচক্ৰৰ অধীনৰ আমেৰিগোক ননকে মৌজাৰ পাণবাৰীৰ 243 নম্বৰ দাগৰ 81 নম্বৰ পট্টাৰ 11 বিঘা একঠা ভূমি ক্ৰয় কৰিছে ৰঞ্জন বড়ো আৰু মানিকী বড়োৰ পৰা কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ পৰা এনঅ'চি নোলোৱালৈকে দলিল নম্বৰ 8341 আৰু ডিড নম্বৰ 6598ৰ জৰিয়তে এই 11 বিঘা একঠা ভূমি ক্ৰয় কৰা পৱন শৰ্মাই ক্ৰয় কৰিছে 2 কোটি 24 লাখ টকাত পৱন শৰ্মাই ক্ৰয় কৰা এই ভূমি ইতিপূৰ্বে ক্ৰয় কৰি থৈছে ৰঞ্জন বড়োৱে যিটো বিষয়ক লৈ গোচৰ চলি আছে দেৱানী আদালতত আনহাতে এই সমগ্ৰ কেলেংকাৰীত এইবাৰ নাম সাঙুৰ খাইছে সোণাপুৰ ৰাজচক্ৰৰ লাটমণ্ডল চক্ৰ বিষয়া আৰু গাঁওবুঢ়া অশ্বিনী ৰাভাৰ নাম মন কৰক এই অভিযোগ পত্ৰখনলৈ আসাম ৱেট ব্ৰিজ প্ৰাইভেট লিমিটেডে লিখিত অভিযোগ দিছে কামৰূপ মহানগৰ জিলা আয়ুক্তক অভিযোগত উল্লেখ কৰা মতে এই ভয়ংকৰ জালিয়াতি এটা চক্ৰই মিলি সংঘটিত কৰিছে আনকি সোণাপুৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ে এই বিবদমান ভূমিৰ তথ্য আঁতৰাই দিছে ধৰিত্ৰী পৰ্টেলৰ পৰা চৰকাৰী পৰ্টেলৰ পৰা এইদৰে মাটিৰ তথ্য আঁতৰাই দিয়াটো এক বৃহৎ জালিয়াতি কাৰণ চৰকাৰে ভূমি সংক্ৰান্তীয় তথ্য ৱেব পৰ্টেলত উপলব্ধ কৰোৱাই স্বচ্ছতা অনাৰ প্ৰয়াস কৰিছে তেনে ক্ষেত্ৰত সোণাপুৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ে কিয় এই তথ্য আঁতৰাই ৰাখিছে সেয়া ৰহস্যজনক হৈ পৰিছে এই ক্ষেত্ৰত জিলা আয়ুক্তই এই অভিযোগ পোৱাৰ পিছত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ব্যৱসায়ী পৱন শৰ্মাই জিলা আয়ুক্তৰ পৰা এনঅ'চি নোপোৱাকৈ বৃহৎ ধনৰ লেনদেনেৰে কিয় এই ভূমি ক্ৰয় কৰিলে তাৰো তদন্ত বিচাৰিছে গোচৰীয় পক্ষই ব্যুৰ' ৰিপৰ্ট ভিজন প্ৰাগ